নমস্কাৰ আজি 10 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ। অসম চৰকাৰৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ প্ৰক্ৰিয়া। ডক্টৰ বাণীকান্ত কাকতি মেধাবঁটা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ। অহা বৰ্ষৰ পৰা শিক্ষাৰ্থীসকলে লাভ নকৰে স্কুটি। এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই বছৰেই শেষবাৰলৈ ছাত্ৰীয়ে লাভ কৰিব স্কুটি। এই বৰ্ষত 18,000 ছাত্ৰীয়ে পাব স্কুটি। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সম্প্ৰসাৰণৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ প্ৰক্ৰিয়া। আন এটা খবৰ হৈছে আজি সদনত দাখিল কৰা হৈছে বাজেট 2026। আজি বাজেটত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি সবিশেষ বাজেটৰ বিষয়ে জনোৱাৰ চেষ্টা কৰিছো। ডাঙৰ খবৰ। আজি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি দাখিল কৰিছে পূৰ্ণাংগ বাজেট আৰু বাজেটত আজি কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিধায়ক পুঁজি 1.50 কোটি টকাৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। 2027-28 বৰ্ষৰ পৰা লাভ কৰিব বৰ্ধিত হাৰত এই পুঁজি। স্বাস্থ্য খণ্ডত নতুনকৈ 33,240টা পদত হ'ব নিযুক্তি প্ৰক্ৰিয়া। শীঘ্ৰেই ওলাব বিজ্ঞাপন। ইফালে চলিত বৰ্ষৰ 25 ডিচেম্বৰত আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0। চৰাঞ্চলৰ সংখ্যালঘু জনগোষ্ঠীয় লোক অনুসূচিত জাতি জনজাতিয়ে লাভ কৰিব ভূমিৰ অধিকাৰ। বাজেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইফালে খুৰাৰ দাম কমাবলৈ অসমতে খুৰা উৎপাদনৰ পৰিকল্পনা গ্ৰহণ কৰিছে চৰকাৰে। ইফালে 2026-27 বিত্তীয় বাজেটত সংখ্যালঘুৰ বাবে 78 কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে। হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। চৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে। সংখ্যালঘু লোকক দিয়া হ'ব ই-ৰিক্সা। সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন। সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ বাট। সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইকো এম্বুলেন্স। মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য। অসুস্থ ৰোগীকো আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য আৰু সংখ্যালঘুৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী। কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইবাৰ বাজেটত। 2026 বৰ্ষৰ এই বিত্তীয় বাজেটত বৈদ্যুতিক বাহন ক্ৰয় কৰিলে ৰেহাই পাব 3% কৰ। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইফালে কোন বিভাগলৈ কিমান টকা আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে প্ৰতিবেদন চাওক। পৰিবহণ বিভাগলৈ 488 কোটি টকা। জনজাতীয় পৰিক্ৰমা বিভাগলৈ 808 কোটি টকা। জলসম্পদ বিভাগলৈ 1670 কোটি টকা। দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগলৈ 496 কোটি টকা। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগলৈ 202 কোটি টকা। ভূমি সংৰক্ষণ বিভাগলৈ 152 কোটি টকা। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগলৈ 489 কোটি টকা ধাৰ্য কৰা হৈছে। ইফালে লোক নিৰ্মাণ বিভাগলৈ 974 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে বাজেটত। জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ 2,982 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ। ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগলৈ 3,831 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ। বিজ্ঞান প্ৰযুক্তি বিদ্যা বিভাগলৈ 97 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। জনাইছো পৰৱৰ্তী খবৰ। এবাৰ স্বাস্থ্য বিভাগত চাকৰিৰ উজানো দিছে। এবাৰ 33,240টা পদত শীঘ্ৰেই প্ৰকাশ পাব বিজ্ঞাপন। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। 33,240টা পদত শীঘ্ৰেই ওলাব চাকৰিৰ বিজ্ঞাপন। ভাল খবৰ এই মুহূৰ্তত। স্বাস্থ্য বিভাগত চাকৰিৰ উজান। এইবাৰ 33,240টা পদত শীঘ্ৰেই ওলাব চাকৰিৰ বিজ্ঞাপন। নিবনুৱা যুৱক যুৱতীলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে ভাল খবৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। অসম বাজেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ক'ত কিমান পদ খালী হ'ব স্বাস্থ্য বিভাগত আমি জনাইছো 6814টা MBBS চিকিৎসকৰ পদ ইফালে 6814টা MBBS চিকিৎসকৰ পদ 82টা আয়ুষ চিকিৎসকৰ পদ 22টা দন্ত চিকিৎসকৰ পদ 10,942টা ষ্টাফ নাৰ্ছৰ পদ 4,669টা ফাৰ্মাচিষ্টৰ পদ মুকলি হৈছে 4,669টা লেবৰেটৰী টেকনিচিয়ানৰ পদ মুকলি 67টা ৰেডিঅ'গ্ৰাফাৰৰ পদ মুকলি হৈছে 1,283টা AMMৰ পদ মুকলি হৈছে 4,625টা নিম্ন বৰ্গৰ সহায়ক পদ আৰু একাউণ্টেণ্ট পদ 67টা ড্ৰেছাৰ পদ ইফালে মুঠ 33,240টা পদত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰা হৈছে সদনত এই ঘোষণা কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইফালে বাজেটত 2026 বৰ্ষৰ বিত্তীয় বাজেটত আন এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ নতুন সংযোজন অসমৰ 48,366 গৰাকী স্নাতক ডিগ্ৰীধাৰীয়ে লাভ কৰিব প্ৰতিমাহে 2,500 টকাকৈ বাজেটত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইফালে CMA 3.0 অধীনত নতুনকৈ 50,000 যুৱক যুৱতীয়ে পাব 1 লাখ টকা ইতিমধ্যে CMA 2.0 অধীনত 75,000 গৰাকীয়ে লাভ কৰিছে প্ৰথম কিস্তিৰ 75,000 টকা অৱশিষ্ট 25,000 টকা শীঘ্ৰেই প্ৰদান কৰা হ'ব এই ঘোষণা আজি বাজেটত গ্ৰহণ কৰা হৈছে ইফালে বাজেটত গৰ্ভৱতী মহিলাক লৈ ডাঙৰ সিদ্ধান্ত গৰ্ভৱতী মহিলাই মাতৃত্বকালীন অৱস্থাত সম্পূৰ্ণ দৰমহা লাভ কৰাৰ লগতে সন্তানৰ যত্নৰ বাবে পিটিও লাভ কৰিব 2 সপ্তাহৰ ছুটি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানলৈ এই ব্যৱস্থা সম্প্ৰসাৰিত কৰিব চৰকাৰখনে পৰৱৰ্তী খবৰ আগষ্টৰ পৰা নতুন ৰূপত আৰম্ভ হ'ব অৰুণোদয় আঁচনি আৰু লাভ কৰিব ৰেচনৰ সামগ্ৰীও এটা গুৰুত্বপূৰ্ণ খবৰ আগষ্ট মাহৰ পৰা নতুন ৰূপত আৰম্ভ হ'ব অৰুণোদয় আঁচনি ধন বিতৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভৰ কথা বাজেটত ঘোষণা কৰা হৈছে এটা জৰুৰী খবৰ আগষ্টত আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচন বিতৰণ হিতাধিকাৰীক প্ৰদান কৰা হ'ব দাইল চেনি নিমখ আৰু চাউল অব্যাহত থাকিব বিধৱা আৰু বৃদ্ধ পেঞ্চন কৃষকক বছৰি 11,000 টকা প্ৰদান কৰা হ'ব গুৰুত্বপূৰ্ণ খবৰ PM কিষাণৰ অধীনত লাভ কৰিব ধন আগষ্ট মাহৰ পৰা নতুন ৰূপত আৰম্ভ হ'ব অৰুণোদয় আঁচনি ৰাজ্যবাসীৰ কাৰণে ভাল খবৰ ধন বিতৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে বাজেটত আগষ্টত আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচন বিতৰণ হিতাধিকাৰীক প্ৰদান কৰা হ'ব দাইল চেনি নিমখ আৰু চাউল ইফালে চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা 621 গৰাকী উদাসীন ভকতলৈ মাহিলী 15,000 টকাকৈ আগবঢ়াব ৰাজ্য চৰকাৰে এই ঘোষণা কৰা হৈছে আজি বাজেটত ইফালে যোৰহাট মাজুলী সংযোগী দলং 2027 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আজি বাজেটত ঘোষণা কৰা হৈছে অসম বাজেট 2026 ৰাজ্যৰ 8খন বিশ্ববিদ্যালয়লৈ 50 কোটি টকাকৈ অনুদানৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে মাধৱদেৱ বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় বীৰাংগনা সতীক সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়লৈ এই অনুদান আগবঢ়োৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ইফালে বাজেটত গঠন হল অষ্টম ৰাজ্যিক দৰমহা আয়োগ বৃদ্ধি হ'ব ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ভাল খবৰ গঠন হৈছে অষ্টম ৰাজ্যিক দৰমহা আয়োগ যাৰ ফলতে বৃদ্ধি হ'ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা
ইফালে বাজেটত আন কেইবাটাও দিশত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নতুন সংযোজন এই মুহূৰ্তত বাজেটত মৰিগাঁও আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং 13,812 কোটি টকাৰে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে 4 লেনযুক্ত পথ নিৰ্মাণ প্ৰকল্প 3,423 কোটি টকা ব্যয়েৰে গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ নিৰ্মাণৰ কথা বাজেটত ঘোষণা কৰা হৈছে ইফালে 2026-27 বৰ্ষৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন অক্টোবৰ মাহৰ পৰা নিয়মীয়া হ'ব 5,30,718 গৰাকী শিক্ষাৰ্থীক সামৰি লৈছে এই আঁচনিয়ে আন এটা খবৰ হৈছে ৰাজ্যত আহি গৈছে কঠোৰ নিয়ম বহু বিবাহ পতা ব্যক্তিয়ে হেৰুৱাব চৰকাৰী চাকৰি নতুন খবৰ এই মুহূৰ্তত জনাইছো ৰাজ্যত বহু বিবাহক লৈ আহি গৈছে কেতবোৰ নতুন নিয়ম কঠোৰ নিয়ম আহি পৰিছে বহু বিবাহ কৰিলে হেৰুৱাব চৰকাৰী চাকৰি এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো বহু বিবাহ কৰা ব্যক্তিয়ে নাপাব কোনো চৰকাৰী আঁচনি নাপাব কোনো চৰকাৰী আঁচনিৰ সুবিধা ডাঙৰ খবৰ বিধানসভাত লোৱা হৈছে এই সিদ্ধান্ত ৰাজ্যত বহু বিবাহক লৈ আহি গ'ল কঠোৰ নিয়ম গুৰুত্বপূৰ্ণ খবৰ বহু বিবাহ কৰিলে হেৰুৱাব চৰকাৰী চাকৰি বহু বিবাহ কৰা ব্যক্তিয়ে নাপাব কোনো চৰকাৰী চাকৰি ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো নাপাব কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা বাজেটত আন কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে HIV বা এইডছত আক্ৰান্ত পৰিয়াললৈ সকাহ দিছে বাজেটে প্ৰদান কৰা হ'ব 1 লাখকৈ টকাকৈ আৰ্থিক সাহায্য যিসকল HIV বা এইডছত আক্ৰান্ত হৈছে সেই পৰিয়াল লৈ সকাহ প্ৰদান কৰিছে বাজেটে কিয়নো 1 লাখকৈ আৰ্থিক সাহায্য আগবঢ়াব এই HIV আৰু এইডছ আক্ৰান্ত ৰোগীৰ পৰিয়ালক ইফালে চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকলৈ 15,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব এই বছৰ 35,000 মহিলাক এই ধনৰাশি প্ৰদান কৰা হ'ব জনাইছো আন এটা খবৰ আমেৰিকাৰ হাতত এক ভয়ংকৰ তথ্য আতংকিত হৈ পৰিছে ডনাল্ড ট্ৰাম্প এটা আন্তঃৰাষ্ট্ৰীয় খবৰ এই মুহূৰ্তত জনাইছো ইজৰাইলৰ চোৰাংচোৱাই ডনাল্ড ট্ৰাম্পক দিছে উচতনি কিন্তু ইজৰাইলৰ চোৰাংচোৱাই ডনাল্ড ট্ৰাম্পক উচতনি দিয়া পৰিলক্ষিত হৈছে আমেৰিকাক ইজৰাইলৰ চোৰাংচোৱাই দিছে ভয়ংকৰ তথ্য ইজৰাইলৰ উচতনিত ইৰাণত আক্ৰমণ ভয়ংকৰ কৰি তুলিছে আমেৰিকাই ডনাল্ড ট্ৰাম্পে ৰাজহুৱাকৈ জনাইছে ইৰাণে মোক হত্যা কৰিব বিচাৰিছে ইৰাণে ভিতৰি ডনাল্ড ট্ৰাম্পক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে বুলি দাবী ইজৰাইলৰ পূৰ্বতকৈ যথেষ্ট সতৰ্ক হৈছে ডনাল্ড ট্ৰাম্প ডাঙৰ খবৰ এই মুহূৰ্তত আয়াতুল্লাহ আলী খেমেনিৰ জানাজাত ইৰাণৰ জনতাৰ সংকল্প প্ৰতিশোধ ল'ব বিচাৰিছে ইৰাণৰ হোটেলত আঁৰি দিয়া হৈছে ট্ৰাম্প বিৰোধী বেনাৰ ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হৈছে ইৰাণৰ জনতাক লাগে মাথো প্ৰতিশোধ অধিক ভয়ংকৰ হৈ পৰিছে ইৰাণ আমেৰিকাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ আমেৰিকাৰ আক্ৰমণত 14 গৰাকী ইৰাণীৰ মৃত্যু হৈছে যোৱা দুদিনত আমেৰিকাৰ আক্ৰমণত আহত হৈছে 78 গৰাকী ইৰাণী ইৰাণৰ 170টা স্থানত আক্ৰমণ আমেৰিকা ইজৰাইলৰ চোৰাংচোৱাই দিছে এই ভয়ংকৰ তথ্য পৰৱৰ্তী খবৰটো হৈছে সংখ্যালঘুৱে পাব বিনামূলীয়া চিলাই মেচিন ই ৰিক্সা ৰাজ্যৰ সংখ্যালঘুৰ বাবে টকা কৰা হ'ল উন্নয়নৰ তালিকা এটা ভাল খবৰ এই মুহূৰ্তত সংখ্যালঘু লোকলৈ ভাল খবৰ আনিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংখ্যালঘু লোকলৈ ভাল খবৰ দিছে চৰকাৰে বৃহৎ ঘোষণা কৰিছে অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘু কল্যাণৰ বাবে ধনৰাশি হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী PMZVK আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘু অঞ্চলৰ চৰ এলেকাৰো আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে ডাঙৰ খবৰ সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ বাট মুকলি হৈছে সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইকো এম্বুলেন্স সংখ্যালঘু লোকক দিয়া হ'ব ই ৰিক্সা
পৰৱৰ্তী হৈছে খদৰাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বৰ্ষৰ 419.26 কোটি টকাৰ ঘাটি বাজেট দাখিল কৰিছে। বাজেট পাঠ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় 2026-27 বৰ্ষৰ বাজেট প্ৰাককলনত ৰাজ্যখনৰ একত্ৰিত নিধিৰ মুঠ 1,51,843.23 কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰে 1,18,562.23 কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা 33,281 কোটি টকা মূলধন শিতানত। তেওঁ লগতে কয় যে ৰাজহুৱা শিতানত 1,34,466.22 কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত 2,000 কোটি টকা যোগ হোৱাৰ পিছত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'ব 2,88,309.45 কোটি টকা। ইয়াৰ বিপৰীতে 26-27 বৰ্ষত ৰাজ্যখনৰ একত্ৰিত নিধিৰ পৰা সৰ্বমুঠ ব্যয়ৰ পৰিমাণ 1,56,714.88 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ইয়াৰে ৰাজহ শিতানত ব্যয় আনুমানিক 1,17,562.23 কোটি টকা আৰু মূলধন শিতানত ব্যয় আনুমানিক 3,81,000 আনুমানিক 38,152.65 কোটি টকা। ৰাজহুৱা শিতানত হোৱা ব্যয় 1,26,369.57 কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত 2,000 কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্ৰাককালীন ব্যয়ৰ পৰিমাণ হ'ব 2,85,084.45 কোটি টকা।